বিষ্ণুপুৰৰ নতুন বজাৰত হাজো ৰঙিয়া প্ৰেছ গিল্ডৰ মুখ্য কাৰ্যালয় উদ্বোধন। হাজো ৰঙিয়া অঞ্চলৰ ছপা আৰু বৈদ্যুতিক মাধ্যমৰ সাংবাদিকসকলক একত্ৰিত ৰূপে লৈ নতুনকৈ হাজো ৰঙিয়া প্ৰেছ গিল্ড নামৰ এটি সাংবাদিক সংগঠন কৰা হয়। আয়তীৰ উৰুলি ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে ফিতা কাটি কাৰ্যালয়টো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৰামদিয়াৰ বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিশ্বজিৎ দাসে। হাজো ৰঙিয়া প্ৰেছ গিল্ডৰ যি স্থায়ী কাৰ্যালয় আজি হাজো বিষ্ণুপুৰস্থিত কাৰ্যালয়টো শুভ উদ্বোধন কৰা হয়। তাতে উপস্থিত থাকে আমাৰ হাজো অঞ্চলৰে বিশিষ্ট ৰাজনীতিবিদ, বিজেপি দলৰ কৰ্মী প্ৰকাশ দাস ডাঙৰীয়াৰ লগতে আমাৰ ৰঙিয়া আৰু হাজোৰ বিশিষ্ট সাংবাদিকসকল লগতে হাজোৰ সন্মানীয় বিশিষ্ট ব্যক্তিসকলে উপস্থিত আজি এই অনুষ্ঠানটো শুভাৰম্ভ কৰা হয়। আৰু উপস্থিত হৈ সুখী হৈছো, কাৰণ আমাৰ যি সাংবাদিক বন্ধুসকল তেখেতসকলৰ স্থায়ী কাৰ্যালয় নাছিল, তাৰ ক্ষেত্ৰত যিটো তেওঁলোকৰ দীৰ্ঘদিনীয়া যি অভাৱ সেইটো আজি পূৰণ কৰাৰ আচলতে মই আত্মপ্ৰকাশ কৰিছো। আৰু তেওঁলোকৰ যি সততা, যি নিষ্ঠা, সেই একত্ৰতাৰে তেওঁলোকে দেশৰ বিভিন্ন ধৰণৰ আমাৰ সমস্যা যিবিলাক আছে, ৰাইজৰ সমস্যা যিবিলাক আমাৰ সমাজে নিষ্পেষিত বা যিবিলাক দুখীয়া নিচলা আছে, তেওঁলোকৰ যি সমস্যাসমূহ বা দুৰ্নীতি যিবিলাক হৈ আছে সেইবিলাকৰ নিৰ্ভীকভাৱে প্ৰচাৰ হওক আৰু সেইবিলাক আমাৰ চৰকাৰৰ লগত প্ৰতিফলিত হওক আৰু সমাজখন সুস্থ নিকা গঢ়ি তোলাত আমাৰ সাংবাদিক বন্ধুসকলে অৰিহণা যোগাওক, তাৰ উত্তৰ কামনা কৰিছো। আৰু আটাইকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰি এই যি আমাৰ ৰঙিয়া হাজো প্ৰেছ গিল্ডৰ যি ভৱিষ্যত সেইটো সদায় দীৰ্ঘায়ু হওক বুলি মই কামনা কৰি সামৰণি মাৰিছো। ধন্যবাদ। এই নৱগঠিত সংগঠন হাজো ৰঙিয়া প্ৰেছ গিল্ডৰ আজি মুখ্য কাৰ্যালয় উদ্বোধন কৰিছে আৰু উদ্যোক্তাসকলে আমন্ত্ৰণ মৰ্মে আহি পেলাই মই ইয়াত উপস্থিত হলো। ভাল লাগিছে। এক মহান উদ্দেশ্যৰে তেওঁলোকে এই সংগঠন খুলিছে। আশা ৰাখিছো তেওঁলোকে অনাগত দিনত এই হাজো আৰু ৰঙিয়াৰ যি সমস্যা সেইসমূহক চৰকাৰলৈ দৃষ্টিগোচৰ কৰি দিব আৰু সত্য প্ৰচাৰ কৰিব আৰু সততাত থাকি তেওঁলোকে যাতে সংবাদ মাধ্যমটোক ৰাইজৰ সমাদৰ লাভ কৰে, এইখিনি মই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছো। ভাল লাগিছে। অনাগত দিনত তেওঁলোকৰ সৈতে মই সহযোগিতা আগবঢ়াম। তেওঁলোকে যেনেধৰণে বিচাৰে তেওঁলোকে সহযোগিতা আগবঢ়াম বুলি ভাবিছো। গুৰুত্বপূৰ্ণ ভূমিকা সংবাদ মাধ্যমে আজিৰ সমাজত বহন কৰি আহিছে। হাজো ৰঙিয়া প্ৰেছ গিল্ডৰ আজি হাজোস্থিত এই নতুন বজাৰত কাৰ্যালয় আজি উদ্বোধন হ'ল আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰামদিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিশ্বজিৎ দাসে আজি কাৰ্যালয় মুকলি কৰিলে। এই মুকলি কৰা অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই সৌভাগ্যৱান বুলি ভাবিছো আৰু প্ৰত্যেকজন সাংবাদিক বন্ধুক শুভেচ্ছা জনাইছো। আৰু এই কাৰ্যালয়ৰ জৰিয়তে হাজো ৰঙিয়া লগতে আন অঞ্চলৰো যাতে সংবাদ, প্ৰকৃত সংবাদ, সত্যনিষ্ঠ সংবাদ যাতে প্ৰচাৰ কৰি সমাজৰ অতি নিকিন, সমাজৰ অতি দুৰ্বল মানুহৰ যাতে কণ্ঠ হৈ সদায় থিয় দিব পাৰে, তাৰ কাৰণে প্ৰতিজন সংবাদ কৰ্মীক মই শুভেচ্ছা জনাইছো আৰু হাজো ৰঙিয়া প্ৰেছ ক্লাবৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।